প্ৰথমতে মই আমাৰ চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীয়ে যিটো উদ্যোগ লৈছে বৃন্দাবনী বস্ত্ৰখন প্ৰথমতে মই বৰপেটা সত্ৰৰ পৰা তেখেতক ধন্যবাদ জনাইছো আশীৰ্বাদ জনাইছো ভগৱন্তই কৃপা কৰক যাতে তেওঁৰ কাৰ্যটো সাফল হয় বৃন্দাবনী বস্ত্ৰখন শংকৰ গুৰুজনাৰ তত্ত্বাৱধানত যে গোপাল তাঁতীৰ পৰিচালনাত 120 হাত দীঘল 60 হাত বহল মানে বন কাৰ্যৰ দ্বাৰাৰে নিৰ্মাণ কৰি উলিয়াইছিলে সেই বৃন্দাবনী বস্ত্ৰত যিবিলাক চিত্ৰ নিদৰ্শন কৰা হৈছে বৈকুণ্ঠৰ পথ সেই বৈকুণ্ঠৰ পথখিনি ঈশ্বৰ কৃষ্ণই গো শিশুসকলক বৃন্দাবনত জীৱন্ততে দৰ্শন কৰাইছিলে যোগমায়াৰ দ্বাৰা তেওঁলোক গোটেই গোসকলক লগত লৈ বৈকুণ্ঠ নগৰীৰ যিটো মহিমা দৰ্শন কৰাইছিলে দৰ্শন কৰাৰ পিছত যোগমায়াৰ দ্বাৰাৰে আকৌ বৃন্দাবনত তেওঁলোকক একেলগে ক্ৰীড়া কৰি আছিলে গতিকে সেই মহাপুৰুষ শংকৰ গুৰুজনায়ো হয়তো সেইটোৱে অনুভৱ কৰিছিলে যদি জীৱন্ততে গো শিশুসকলক কৃষ্ণই বৈকুণ্ঠৰ পথ দৰ্শন কৰাব পাৰে আমিও যদি সেই বৈকুণ্ঠৰ পথখন আমাৰ গোটেই অসমবাসীকে বৈকুণ্ঠৰ পথখন আমি যদি দেখুৱাই দিব পাৰোঁ ইটো হয়তো ইচ্ছা কৰিয়ে গুৰুজনাই এই বৃন্দাবনী বস্ত্ৰখন প্ৰস্তুত কৰাৰ কাৰণে মানক কৰিছিলে আৰু গোপাল তাঁতীক দায়িত্বটো দিছিলে গতিকে আমি গোপাল তাঁতীক দায়িত্বটো দিছিল যিহেতু বৃন্দাবনীখন বস্ত্ৰখন বৰপেটাৰে সম্পদ হয় আমি মানুহ বৰপেটাৰ সম্পদ হয় কিন্তু গোটেই অসমবাসীৰ কাৰণে অমূল্য সম্পদ নিশ্চয় নিশ্চয় আমি কাকো সেইটো নকৰো বৰপেটাৰ সম্পদটোক আমি গোটেই অসমবাসীয়ে ভগাই ল'ব লাগিব ভগাই লৈছো গোটেই অসমবাসীৰে সম্পদ গতিকে তাৰ কাৰণে আমি গোটেই সকলো অসমবাসীয়ে গৌৰৱ কৰোঁ যে আমাৰ বৰপেটাৰ সহিতে গোটেই অসমত যে সেই পূৰ্ব তাহানিৰ দিনৰ পৰা এটা এনেকুৱা বয়ন শিল্পৰ উদ্যোগ আছিলে আমি যে ইমান অশিক্ষিত নহয় আমি যে ইমান হাতে কামেও যে কৰ্মত যে আমি নিপুণ আছিলো গুৰুজনাই আমাক এইটোও দৰ্শন কৰাইছে সিটোক লৈও আমি গৌৰৱ কৰোঁ গতিকে বৰপেটা সত্ৰখনেই হৈছে বৃন্দাবন বস্ত্ৰ যিখন বৃন্দাবনী বস্ত্ৰ বহলে পুতলে ডাঙৰ বৰপেটা সত্ৰখনো সিমানেই ডাঙৰ গতিকে সেই বৰপেটা বৃন্দাবনী বস্ত্ৰখনত যিবিলাক তথ্য চিত্ৰ তাতে নিদৰ্শন কৰা হৈছে বৈকুণ্ঠ পথ নিদৰ্শন কৰা হৈছে বৰপেটা সত্ৰৰ দোপালৰ বেৰাখনত গোটেই বৈকুণ্ঠখনেই আছে গোটেই বৈকুণ্ঠ গতিকে সিখনেই বৈকুণ্ঠ বস্ত্ৰ হয় বৃন্দাবনী বস্ত্ৰ হয় সিখন আমি গোটেই বৰপেটা সত্ৰক বৃন্দাবনী বস্ত্ৰ হিচাপে আজি শ্ৰদ্ধা কৰি আছো গোটেই চিত্ৰবিলাক আমি বৰপেটা সত্ৰত দেখি আছো তথাপি আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ মোৰ ব্যক্তিগত হিচাপে নহয়